মৰাণত খাদ্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক ঠকা-হৰকা কৰিলে দলীয় তৃণমূল কৰ্মীয়ে। খাদ্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক প্ৰশ্নবাণেৰে ঠকা-হৰকা কৰিলে মাহমৰা বিধানসভা সমষ্টিৰ তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীয়ে। আজি অসম গণ পৰিষদ মাহমৰা বিধান পৰিষদৰ উদ্যোগত মৰাণ উখাপুৰস্থিত গোস্বামী ভৱনত দুপৰীয়া 12 বজাত অনুষ্ঠিত 105 নং মাহমৰা বিধান পৰিষদৰ এক সাংগঠনিক সভাত অসমৰ খাদ্য যোগান মন্ত্ৰীক কাষতে পাই সমষ্টিৰ সক্ৰিয় তৃণমূল কৰ্মীয়ে অন্তৰৰ পৰা ক্ষোভ উজাৰি কয়, দলীয় শীৰ্ষ নেতৃত্বৰ ভুলৰ বলি হৈছে তৃণমূল কৰ্মীসকল। মন্ত্ৰিত্ব ক্ষমতাৰ লোভ পৰিত্যাগ কৰিব নোৱাৰি বিজেপিৰ লগত চামিল হোৱা বুলি কয় দলীয় কৰ্মীসকলে। কিন্তু অতি চতুৰ ফণীভূষণ চৌধুৰীয়ে নিজকে ধোঁৱা তুলসীপাত সজাবলৈ দলীয় শীৰ্ষ নেতৃত্বলৈ বিষয়টো ঠেলি দিয়ে। মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আজি প্ৰকৃততে মাহমৰা বিধান পৰিষদৰ সাংগঠনিক দিশত গুৰুত্ব প্ৰদান কৰিবলৈ অহা নাছিল। মন্ত্ৰীগৰাকী আহিছিল অহা 13 ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ'বলগীয়া দলীয় অধিৱেশনলৈ মানুহ গোটাবৰ বাবে। এই কথা মুকলিকৈ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ সমষ্টিৰ দলীয় কৰ্মীলৈ কঠোৰ নিৰ্দেশ, মাহমৰা সমষ্টিৰ পৰা কমেও 2000 ওপৰত মানুহ নিব লাগিব। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, আলু পিঁয়াজৰ আকাশলংঘী মূল্য বৃদ্ধিৰ কাৰণ বহিৰাজ্যৰ পৰা আমদানিকৃত হোৱাৰ বাবেই আলু পিঁয়াজৰ দাম চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইয়াত কোনো চিণ্ডিকেট হোৱা নাই। 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতাৰে অৱতীৰ্ণ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীৰ সৈতে এই সাংগঠনিক সভাত অংশগ্ৰহণ কৰে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক হিৰণ্য কোঁৱৰে। না, ৰাইজৰ লগত মই বিভিন্ন ঘূৰিছোঁ, মই বিভিন্ন জিলাত ঘূৰিছোঁ মই তেতিয়াও, আৰু বিভিন্ন তাৰমানে ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগত মই কথাটো পাতিছোঁ। আৰু তেনেধৰণে আমি ৰাইজৰ লগত থাকিলেতো নহ'ব, বস্তুটো দামটোহে নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে তেনেধৰণে মই কৈছোঁ যে আজি এতিয়া দলৰ কামত আহিছোঁ, গতিকে মই আজি চৰকাৰৰ কথাটো মই কেতিয়া ক'ব বিচাৰোঁ না, আমাৰ এতিয়া পৰ্যন্ত সিদ্ধান্ত আছে যে আমি মিত্ৰতাৰ লগত কৰি ভাৰতীয় জনতা পাৰ্টীৰ লগত লগ লাগি আমি ইলেকশ্যন খেলিম। আজি তৃণমূল কৰ্মীসকলে আক্ষেপ কৰিছে আপোনালোকে স্বাৰ্থৰ কাৰণে এবাৰ আপোনালোকে পদত্যাগ কৰিছিলে, দলৰ পৰা আঁতৰি আহিছিলে। না, আক্ষেপ কৰা নাই। ইয়াতে আমাৰ মাজত সমালোচনা হৈছে, আমাৰ মাজত বিশ্লেষণ হৈছে, আলোচনা হৈছে, আৰু আলোচনা হৈ কেনেধৰণে আমাৰ দলটো শক্তিশালী কৰিব পাৰে তাৰ কথাটোহে আলোচনা হৈছে। কোনো ধৰণৰ ইয়াতে তাৰমানে তেওঁলোকে আক্ষেপ কৰা নাই কথাটো। নাই, 80 টকাৰ ওপৰত নাই আচলতে। নাই, সেইটো কমিছিল, কিন্তু আকৌ বৰষুণ হোৱাৰ কাৰণে আকৌ নষ্ট হৈছে। এতিয়া কথাটো মই আপোনালোকক মূল কথাটো কৈছোঁ যে আলু আৰু পিঁয়াজ আমি স্বাৱলম্বী নহয়। আলু পিঁয়াজৰ ক্ষেত্ৰত আমি বহিৰাজ্যৰ পৰা নিৰ্ভৰ কৰিব লাগে। যেতিয়া বহিৰাজ্যৰ এই দাম বাঢ়ে, গতিকে ডেফিনেটলি আমাৰ ইয়াতো দাম বাঢ়িব। এইকাৰণে দাম বাঢ়িব, ধৰি লওক 1 কেজি পিঁয়াজ আজিৰ দিনটোত যদি 1 কেজি পিঁয়াজ ডিব্ৰুগড়লৈকে লৈ অনা হয় 8 টকা খৰচ পৰে। গতিকে ডেফিনেটলি চৰ্চত যিটো দাম, তাৰমানে য'ত উৎপন্নস্থলীত যিটো দাম, সেই দামটোতকৈ ডেফিনেটলি আমাৰ ইয়াত বেছি দাম হ'ব। না, এইটো দি থকা হৈছিল। আমি 6000 মেট্ৰিক টনৰ দিছোঁ, সেইটো আহিছিল, এইটো শেষ হৈছিল। নাই, উপলব্ধ নহয় না, বস্তু তেওঁলোকে আনিছে। বস্তুটো আজিৰ দিনটো নাপাব পাৰে, কিন্তু আমি তাৰমানে 6000 মেট্ৰিক টন পিঁয়াজ আমি এই নাফেডৰ পৰা জৰিয়তে আমি আনিছিলোঁ, আৰু নাফেডৰ জৰিয়তে আপোনালোকে ডিব্ৰুগড়ত খবৰ ল'ব, ডিব্ৰুগড়ত গম পাইছে। কোনো নেহেৰা, ইয়াত কোনো চিণ্ডিকেট নাই, চিণ্ডিকেট হোৱা নাই দেই। নাই, নতুন দলৰ শুভেচ্ছা আছে তেওঁলোকৰ প্ৰতি। নাই, আঞ্চলিক দল আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতি কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। বৰঞ্চ মই ভাবোঁ নতুন আঞ্চলিক ৰাজনৈতিক দল যিবিলাক গঠন হৈছে, তাৰ ফলত অসম গণ পৰিষদ দলৰহে লাভ হ'ব, আৰু তাৰ ফলত কংগ্ৰেছ দলৰ ক্ষতি হ'ব।